আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা প্ৰায় 5 লাখ টকালৈকে আপোনালোকে চিকিৎসা সেৱা লাভ কৰিব পাৰিব। এই চিকিৎসা সেৱা আপোনালোকে 5 লাখ টকাৰ তলত আপোনালোকে যিকোনো নমস্কাৰ সকলোকে শুভজিঘাটৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। এইটো ভিডিঅ'ত আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব, যিহেতু অহা বছৰৰ পৰা আপোনালোকক এইকেইটা নথিপত্ৰ খুবেই প্ৰয়োজন হ'ব। এই নথিপত্ৰকেইটা থাকিলে আপোনালোকৰ বহুখিনি কথাত আপোনালোকৰ সুবিধা হ'ব, চৰকাৰী আঁচনিৰ পৰা ধৰি আপোনালোকৰ চৰকাৰী চাকৰি পৰ্যন্ত সুবিধা হ'ব। সেইবাবে আপোনালোকে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাওক, স্কিপ নকৰাকৈ, আৰু প্ৰথমবাৰ বাবে যিসকলে আহিছে চেনেললৈ ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে সময়মতে আপোনালোকে আপডেটসমূহ পাই থাকে। আহক দেৰিকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ যে অনাগত দিনত আপোনালোকৰ মই এইটো ভিডিঅ' যিসমূহ নথিপত্ৰৰ কথা ক'ম, সেই নথিপত্ৰসমূহ খুবেই প্ৰয়োজন হ'ব। যিহেতু এই বছৰত আপোনালোকে দেখিছে চৰকাৰী আঁচনি কিমান আহি আছে, কিন্তু কিছুমান নথিপত্ৰৰ নথকাৰ ফলত আপোনালোকে তাত আবেদন কৰিব পৰা নাই। ঠিক তেনেকৈ চৰকাৰী চাকৰি আহিব আৰু চৰকাৰী চাকৰিটো আপোনালোকে কিছুমান নথিপত্ৰ নথকাৰ ফলত আপোনালোকে চাকৰিৰ বাবে আপোনালোকে আবেদন কৰিব নোৱাৰে। সেইবাবে মই মেইন যিসমূহ নথিপত্ৰৰ প্ৰয়োজন হয় বা আপোনালোকৰ যদি সেই নথিপত্ৰসমূহত কিবা ভুল হৈ আছে, কেনেকৈ শুদ্ধ কৰিব সবিশেষ এইটো ভিডিঅ'ত কম, সেইবাবে অলপ ভিডিঅ'টো দীঘলীয়া হ'ব। গোটেই ভিডিঅ'টো চাব বুলি আশা থাকিলে প্ৰথমতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি নথিপত্ৰ বুলি কয়, আজিকালি আপোনালোকৰ যি ID প্ৰুফৰ ক্ষেত্ৰত আমি আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড, এই তিনিখন কাৰ্ডৰ কথাই মনলৈ আহে। আপোনালোকৰ যিহেতু পান কাৰ্ডখন কথা ইমান মনলৈ নাহে, কিন্তু পান কাৰ্ডখনৰ জৰিয়তেও আপোনালোকে নিজৰ এখন ফটো ID হয়, সেই ফটো ID দেখাই আপোনালোকে যিকোনো চৰকাৰী চাকৰি আবেদন কৰিব পাৰে বা আপোনালোকে এক্সাম দিবলৈ গ'লে পান কাৰ্ডখন লৈ গ'লেও যাব পাৰিব। লগতে ভোটাৰ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে ফটো ID হিচাপে ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকৰ চৰকাৰী আঁচনি কেতিয়াবা তাত ব্যৱহাৰ হয়, য'ত আপোনালোকৰ ভোটাৰ কাৰ্ডখন দেখাবলগীয়া হয় বা তাত জেৰক্স কপি এটা বিচৰা হয়। আৰু এইসমূহৰ উপৰিও আপোনালোকে আধাৰ কাৰ্ডখন গম পাইছে যে আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা ধৰি ৰেচন কাৰ্ডৰ পৰা ধৰি সকলোতে আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হয়। আৰু এই আধাৰ কাৰ্ড আৰু পান কাৰ্ড, ভোটাৰ কাৰ্ড, এই তিনিখন কাৰ্ডতে আপোনালোকৰ লিংক হৈ থাকে যিহেতু। আৰু ইয়াত আপোনালোকৰ বহুতো এটা সমস্যা কি হয়, আপোনালোকৰ আধাৰ কাৰ্ডখনত নিজৰ নামটো শুদ্ধ হৈ থাকে, থকাৰ উপৰিও আপোনালোকৰ দেউতাৰ নামটো শুদ্ধকৈ থাকিব লাগে। যদিহে তিনিখন কাৰ্ডত আপোনালোকৰ বেলেগ বেলেগ নাম আছে বা আপোনালোকৰ টাইটেলটোৰ কিবা এটা ৱৰ্ড ভুল হৈ আছে, তেনেহ'লে আপোনালোকৰ সেইটো কেতিয়াবা মিছমেচত হ'ব পাৰে আৰু কেতিয়াবা আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ তাত সমস্যা হ'ব পাৰে। যিখন কাৰ্ডত আপোনালোকৰ ভুল হৈ আছে সেই আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব। যদিহে আপোনালোকৰ পান কাৰ্ডত যদি কিবা এটা শব্দ ৱৰ্ড বেয়া হৈ আছে, অৰ্থাৎ A জেগাত O হৈ আছে, T জেগাত S হৈ আছে, তেনেকুৱা জেগাত আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব পান কাৰ্ডত। আৰু লগতে ভোটাৰ কাৰ্ডটো তেনেকৈ শুধৰণি ফৰ্ম পাই আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব। আৰু আধাৰ কাৰ্ডতো আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব। আৰু নিজৰ যি আপোনালোকৰ শুদ্ধ, আপোনালোকে যদি যি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী তেনেকুৱা য'ত বেলেগ ডকুমেণ্টছত যিটো নাম ব্যৱহাৰ কৰে, আপোনালোকৰ ফাদাৰ্ছ নাম ব্যৱহাৰ কৰে, সেই নামটোৱে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডত ৰাখিব চেষ্টা কৰিব। যদি আপোনালোকে যি এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটসমূহ আছে, তাত আপোনালোকৰ বেলেগ নাম আছে বা ৱৰ্ডটো বেলেগ আছে আৰু আপোনালোকৰ ID প্ৰুফত যিটো নাম আছে সেইটো বেলেগ হয়, তেতিয়াও আপোনালোকে চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰিব যদি এই সাধাৰণ ভুলটো হৈ থাকে। আৰু পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হয়, সেই ডকুমেণ্ট ভেৰিফিকেশ্যন এনেকুৱা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। এতিয়া আহিছোঁ অন্য এখন নথিপত্ৰলৈ, যিখন নথিপত্ৰৰ নাম হৈছে আভা কাৰ্ড। এই কাৰ্ডখনৰ বিষয়ে বহুতো লোকে নাজানিব পাৰে, কিন্তু এইখন অতিকৈ প্ৰয়োজন নথিপত্ৰ বুলি ক'ব লাগিব, কাৰণ এই কাৰ্ডখন থাকিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক বিৰল আপোনালোকৰ সুবিধা হ'ব, বিৰাট সুবিধা হ'ব। কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰত আমি কি কৰোঁ, সাধাৰণতে কিবা ৰোগ হ'লে আমি ডক্টৰৰ ওচৰলৈ যাওঁ, ডক্টৰৰ ওচৰত মেডিচিন লওঁ আমি দৰৱ খাই পিনে ভাল হৈ যাওঁ। কিন্তু নেক্সট যেতিয়া আমাৰ কোনোবা ৰোগ হয়, তেতিয়া আমাৰ ডক্টৰজনে যদি সোধে যে তোমালোকৰ আগতে কিবা বেমাৰ হৈছিলে নে, তেতিয়া আমি ক'ব নোৱাৰোঁ কেতিয়া হৈছিলে, একো আমাৰ ৰেকৰ্ড নাথাকে। কিন্তু এই আধাৰ কাৰ্ডখন যদি আপোনালোকৰ ওচৰত থাকে, তেনেহ'লে আপোনালোকৰ প্ৰতিটো মেডিচিন পৰ্যন্ত এই তেখেতসকলে ৰেকৰ্ড ৰাখিব আৰু এণ্ট্ৰি কৰি ৰাখে আধাৰ কাৰ্ডখনত। আমাৰ যেনেকৈ আধাৰ কাৰ্ড, পান কাৰ্ড থাকে, তেনেকৈ আধাৰ কাৰ্ডখন উলিয়াই ল'ব পাৰিব। তাত যেতিয়া আপোনালোকৰ নাম্বাৰ এনেকৈ মাৰি দিয়া হয়, নাম চাম, তেতিয়া আপোনালোকৰ আগৰ যি মেডিকেল হিষ্ট্ৰী চব আপোনালোকৰ ডক্টৰজনৰ ওচৰত আহি যায়। তেতিয়া ডক্টৰজনে এনালাইচিছ কৰিবলৈ সুবিধা হয় যে আপোনাৰ শৰীৰত কি প্ৰয়োজন হৈছে, আপোনালোকৰ কি বেমাৰ হৈছে, সঠিক ৰূপে তেখেতে গম পায় আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে আৰু সজাগ হৈ থাকিব পাৰে। তো এইটোৱে আছিলে খুবেই প্ৰয়োজন স্বাস্থ্যৰ ক্ষেত্ৰত এটা নথিপত্ৰ, যি আপোনালোকে অতি সোনকালে উলিয়াই ল'ব পাৰিব আৰু সোনকালে উলিয়াই লোৱাটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজন। দ্বিতীয়খন আপোনালোকৰ ইম্পৰ্টেঞ্চ নথিপত্ৰ হৈছে যিখন আপোনালোকৰ
খুবেই প্ৰয়োজন, য'ত আপোনালোকে যিকোনো চৰকাৰী আঁচনিত আবেদন কৰিবলৈ সক্ষম হ'ব এই নথিপত্ৰখন থাকিলে। লগতে আপোনালোকৰ পঢ়া শুনা ক্ষেত্ৰতো এই নথিপত্ৰখনৰ খুবেই প্ৰয়োজন হয়। এই নথিপত্ৰখন হৈছে আপোনালোকৰ ৰেচন কাৰ্ডখন। যেনেকৈ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড প্ৰয়োজন হয়, ঠিক তেনেকৈ আপোনালোকৰ ৰেচন কাৰ্ডখনৰ খুবেই প্ৰয়োজন হয় চৰকাৰী আঁচনিসমূহত আবেদন কৰিবলৈ হয়। এতিয়া আমি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে চাব পাৰোঁ। অৰুণোদয় আঁচনিত যিকোনসকলে পাইছে ৰেচন কাৰ্ড থাকিব লাগিব। লগতে আপোনালোকে যদিহে PM কিষাণত আবেদন কৰিব বিচাৰিছে বা আপোনালোকৰ PMAY তাত আবেদন কৰিব বিচাৰিছে, তেতিয়াও আপোনালোকৰ ৰেচন কাৰ্ড থকাসকলৰ লাভ হয় আৰু ৰেচন কাৰ্ড থকাসকলেহে আবেদন কৰিব পাৰে। হয়তো আপোনালোকে দেখিব পাইছে যিসকলৰ BPL কাৰ্ড আছে তেখেতসকলে পঢ়া শুনাৰ ক্ষেত্ৰতো নামভৰ্তিৰ সময়ত বহুখিনি টকা আপোনালোকৰ ৰাহি হয়। কাৰণ যিসকলৰ BPL আছে তেখেতসকলৰ চৰকাৰৰ ফালৰ পৰা নামভৰ্তি মাচুল বহুত পৰিমাণে কমাই দিয়া হয়। সেইবাবে আপোনালোকে ৰেচন কাৰ্ডখন থকাটো খুবেই প্ৰয়োজন। যদিহে আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড উলিয়াব পৰা নাই, ৰেচন কাৰ্ডখন সোনকালে উলিয়াই লওক, যাতে আপোনালোকে অনাগত দিনত যিবোৰ চৰকাৰে নতুন নতুন আঁচনি আনি আছে সেইবোৰ আপোনালোকে লাভ উঠাব পাৰে। এই ৰেচন কাৰ্ড উলিয়াবলৈ হ'লে আপোনালোকে ঘৰৰ ওচৰত থকা ৰেচন সুলভ মূল্য দোকানলৈ যাব। তাত গৈ পিনে আপোনালোকে ফৰ্ম আহিছে নি আপোনালোকে খবৰ কৰিব। নহ'লে আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত খবৰ কৰি থকাৰ উপৰি পঞ্চায়তক সুধিব পাৰে, পঞ্চায়তৰ সদস্যসকলক সুধিব পাৰে। আপোনালোকে সোনকালে ফৰ্ম লৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি ৰেচন কাৰ্ডখন উলিয়াই ল'ব পাৰিব। এতিয়া আহিছোঁ তৃতীয়টো নথিপত্ৰলৈ, যিখন আপোনালোকৰ খুবেই প্ৰয়োজন। এই নথিপত্ৰখন হৈছে আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ডখন যদিহে আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা প্ৰায় 5 লাখ টকালৈকে আপোনালোকে চিকিৎসা সেৱা লাভ কৰিব পাৰিব। এই চিকিৎসা সেৱা আপোনালোকে 5 লাখ টকাৰ তলত আপোনালোকে যিকোনো আয়ুষ্মান কাৰ্ডখনত যিসমূহ ৰোগৰ কথা লিখা আছে সেই ৰোগসমূহৰ ভিতৰত আপোনালোকে 5 লাখ টকা পৰ্যন্ত অসমৰ যিকোনো চৰকাৰী এখন চিকিৎসালয়ত চিকিৎসা লাভ কৰিব পাৰিব। এই কাৰ্ডখনৰ জৰিয়তে আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যই যাতে অন্তৰ্ভুক্ত হৈ থাকে চাব লাগে। আপোনালোকৰ সৰু ল'ৰা ছোৱালীবোৰ মাক দেউতাকৰ লগতে অন্তৰ্ভুক্ত হৈ থাকে এই কাৰ্ডখনৰ জৰিয়তে। কিন্তু আপোনালোকৰ যি 18 বছৰ বা ডাঙৰ হৈ যোৱাৰ পিছত আপোনালোকৰ প্ৰত্যেকৰ এখন নিজৰ আয়ুষ্মান কাৰ্ডৰ প্ৰয়োজন হয়, য'ত আপোনালোকে নিজৰ নিজৰ চিকিৎসা সেৱা লাভ কৰিব পাৰে। যেনেকৈ ফটো IDৰ বাবে আপোনালোকে পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰে। ৰেচন কাৰ্ডখন যিহেতু আপুনি চৰকাৰী আঁচনি বা আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰয়োজন হয়, ঠিক তেনেকৈ নিজৰ স্বাস্থ্যৰ কাৰণে আয়ুষ্মান কাৰ্ডখন খুবেই প্ৰয়োজন হয়। সেইবাবে আপোনালোকে এইখনো অতি সোনকালে বনাই ল'ব পাৰিব আৰু সোনকালে বনাই লওক। আৰু আহিছোঁ এতিয়া খুবেই গুৰুত্বপূৰ্ণ আৰু অতিকৈ গুৰুত্বপূৰ্ণ, যিহেতু চৰকাৰী চাকৰিৰ বাবে খুবেই মানুহে প্ৰয়োজন হয় এই নথিপত্ৰখন। চৰকাৰী চাকৰি লাভ কৰিবলৈ হ'লে এই নথিপত্ৰখন থাকিবই লাগিব। যদি সেই নথিপত্ৰখন আপোনাৰ হাতত নাই তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী চাকৰি কোনো দিনে কৰিব নোৱাৰিব আৰু চাকৰিৰ বাবে আপোনালোকে আবেদনেই কৰিব নোৱাৰিব। এই নথিপত্ৰখনে হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। যদিহে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অতি সোনকালে উলিয়াই লওক, কাৰণ চৰকাৰী চাকৰি ওলাই আছে, এতিয়াও বৰ্তমান পুলিচৰ চাকৰি ওলাই আছে। তো যিসকলে আবেদন কৰিবলৈ বিচাৰিছে তেনেহ'লে তেখেতসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেনু বা আপোনালোকে উলিয়াই ল'ব লাগিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি। ক্লাছ 10 পাছ কৰাৰ পিছত আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই ল'ব পাৰে। আৰু যদিহে আপোনালোকে বনাই লোৱা নাই সোনকালে বনাই লওক, কাৰণ এইখন কাৰ্ডত যি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব বা কাৰ্ডখনৰ জৰিয়তেহে আপোনালোকে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে এই এমপ্লয়মেণ্ট কাৰ্ডখন যিকোনো প্ৰকাৰে সোনকালে উলিয়াই ল'ব, কাৰণ অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ বাবে এই কাৰ্ডখনৰ খুবেই প্ৰয়োজন হয়। তো এইসমূহ নথিপত্ৰ যদি আপোনালোকৰ আছে তেনেহ'লে ভাল কথা। যদি আপোনালোকে এতিয়ালৈকে উলিওৱা নাই তেনেহ'লে সোনকালে উলিয়াই লওক, কাৰণ এইসমূহ নথিপত্ৰ আপোনালোকে যি আপোনালোকৰ ভৱিষ্যতৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আপোনালোকৰ ফটো ID ক্ষেত্ৰত বা আপোনালোকৰ যি ডমিচিয়েলৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, যি মই কৈছোঁ আয়ুষ্মান কাৰ্ডখন, ৰেচন কাৰ্ডখন কিয় প্ৰয়োজন, ঠিক তেনেকৈ চাকৰিৰ বাবে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন, এইসমূহ কাৰ্ড আপোনালোকৰ খুবেই প্ৰয়োজন হৈ থাকিব। ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ যদি কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।